নাহৰকটীয়া সমষ্টি চাচনি টিংৰা কৈবত্য গাঁৱৰ শ্ৰী ৰুবুল দাসৰ পুত্ৰ শ্ৰী যতীন দাস তেওঁ কৰ্মসূত্ৰে যোৱা এপ্ৰিল মাহত মুম্বাইত কৰ্মসূত্ৰে আছিলে যোৱা আপোনাৰ 15 তাৰিখে তেওঁ ঘৰলৈ বুলি আহিছিলে কিন্তু ভুলবশতে তেওঁ আন্দাল ষ্টেচনত নামি দিলে কিন্তু তেওঁ এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই তেওঁ এজন পাতি লোৱা দাদা তেওঁৰ নাম হৈছে হৰেণ নাথ তেওঁ হৈছে মৰিগাঁও বকুলতলৰ তেওঁৰ লগতে গৈছিলে কিন্তু এতিয়ালৈকে তেওঁ কোৱাৰ মতে তেওঁৰ লগতো কোনো যোগাযোগ হোৱা নাই বুলি কৈছে আমি আহোতে অকলে আহিছিল কোনোবা আহিছিলে তেওঁ আহোতে অকলে আহিছিল বুলি কৈছে কিন্তু আমি ফোন যোগেহে গম পাইছো এনেকেতো আমি তেওঁলোকৰ দেখা নাই ধৰক ফোন যোগে যি কৈছে তাকে মানিছো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী জনাব বিচাৰিছো যে আপোনালোকে এই ল'ৰাজনৰ ফটো আমাৰ দিয়া থাকিব এই ফটো যতে পায় আপোনালোকে আমাক খুব সোনকালে পৰিয়ালৰ নম্বৰো দিয়া থাকিব সেই নম্বৰত যোগাযোগ কৰি যাতে এই পৰিয়ালটোক উদ্ধাৰ কৰে পৰিয়ালটোৰ মাত্ৰ এটিয়ে ল'ৰা এই পৰিয়ালটোৱে আজি 3 দিন শোকত ভাগি পৰিছে গতিকে আপোনালোকে যিমান পাৰে সহযোগ কৰি আমাৰ এই নম্বৰত যোগাযোগ কৰি আমাক যাতে ল'ৰাজনৰ বিচৰাত সহায় কৰি দিয়ে ধন্যবাদ মোবাইল নম্বৰটো হৈছে 7637858327